সো ফ্ৰেণ্ডছ, আপোনালোকৰ আগত আজি মই আৰু এটা ইনভেষ্টমেণ্ট পিক আগবঢ়াব খুজিছোঁ আৰু এই ইনভেষ্টমেণ্ট পিকটো হৈছে IRV ইনফ্ৰা। অ'কে, সো এই IRV ইনফ্ৰা মই আগতেও মোটামুটি 18 টকামানৰ পৰা কেইবাবাৰ ৰেকমেণ্ড কৰিছোঁ। আমাৰ বহুত ক্লায়েণ্টে ইয়াত অলৰেডি ইনভেষ্টেড আছে। সো তেওঁলোককো মই ক'ব খুজিছোঁ যে আপোনালোকে কণ্টিনিউ ইনভেষ্টেড থাকক, যিসকলে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিছে, আৰু যিসকলে শ্বৰ্ট টাৰ্মৰ কাৰণে কৰিছে তেওঁলোকৰ অলৰেডি 100%ৰ ওপৰত প্ৰফিট হৈ গৈছে। কাৰণ তেওঁলোকক আমি যেতিয়া ৰেকমেণ্ড কৰিছিলোঁ তেতিয়া 20 টকা, 21 টকা, 22 টকা, 26 টকা, 28 টকা ইমানলৈকে আমি ৰেকমেণ্ড কৰাৰ মানে আগতে হেৰি আছে, ৰেকৰ্ড আছে। সো দোস্ত, এতিয়া আপোনালোকে IRV ইনফ্ৰাত এতিয়াও আপোনালোকে ইনভেষ্ট কৰিব পাৰে। আৰু এই IRV ইনফ্ৰা যদি আমি ভালদৰে লক্ষ্য কৰোঁ, ই 47 ৰুপিজত এটা ষ্ট্ৰং ছাপৰ্ট বনাই ল'লে। 47ৰ তলত আপুনি যদি ভালদৰে চাই ডেইলি চাৰ্টৰ 15 DMA, দেন 44.45, তাৰ কেইবাটাও মানে আপোনাৰ ছাপৰ্ট আছে। দোস্ত, এই শ্বেয়াৰটোত আপোনালোকে মোটামুটি যদি ভালদৰে আপোনালোকে অকণমান লং টাৰ্মৰ কাৰণে ইনভেষ্টেড থাকোঁ বুলি ভাবে, তেতিয়াহ'লে কণ্টিনিউ যদি চাই এটলিষ্ট আমাৰ ভিজিবল টাৰ্গেট বুলি যদি আমি ধৰোঁ, তেতিয়াহ'লে 77 মান দেখা গৈছে। অ'কে, এইটো মান্থলি চাৰ্টত দেখিছে, এটলিষ্ট 77 মান দেখা গৈছে। আৰু এই 77 মান আপোনালোকে মানে যদিও মই লং টাৰ্ম বুলি কৈছোঁ, মিডিয়াম টাৰ্মতো পাই যাব পাৰে। তথাপিতো আগন্তুক আপোনালোকে গম পাইছে 1 ফেব্ৰুৱাৰী মানৰ পৰা বাজেট ছেশ্যন আছে। বাজেট ছেশ্যনৰ পিছত আপোনালোকৰ আমাৰ ইলেকশ্যনৰো ডেট মষ্ট প্ৰবলি ঘোষণা কৰিব। ছ' এই দুটা ৰিজনৰ কাৰণে হয়তো অকণমান শ্ল' হ'ব পাৰে, বা তাৰ পাছতে ইয়াৰ পিক আপটো সম্পূৰ্ণকৈ দেখা পোৱা যাব। বিকজ আমাৰ বৰ্তমান যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে, সেই ডেভেলপ ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত এই IRV ইনফ্ৰা ওতঃপ্ৰোতভাৱে জড়িত। ছ' ডেট ফাণ্ডামেণ্টেলিও ইয়াৰ যথেষ্টখিনি আপোনালোকে চেক কৰি ল'ব পাৰে। ফাণ্ডামেণ্টেল বেছ ষ্ট্ৰং শ্বেয়াৰ হয়, আৰু টেকনিকেলি আমি যথেষ্টখিনি এতিয়া দেখিছে আপোনালোকে 20-22 টকাৰ পৰা আজি 50 ৰুপিজ ক্ৰছ কৰিছে, আৰু ই মোটামুটি 77 মানলৈ যাবলৈ ৰেডি হৈছে। অ'কে, ছ' ফ্ৰেণ্ডছ, আমি যেতিয়াই এই শ্বেয়াৰটো 56 ক্ৰছ কৰে তাৰ ওপৰত এটা ৰিভিউ কৰিব লাগিব। এগেইন 77 যদি ক্ৰছ কৰে তাত এটা ৰিভিউ কৰিব লাগিব। কিবা কাৰণত যদি আপোনালোকে শ্বেয়াৰটো কাৰেকশ্যন হৈ যায়, ইয়াৰ পৰা কাৰেকশ্যন হৈ যদি এগেইন 35 বা 44 ৰুপিজৰ মানলৈ যায়, সেইটো আপোনালোকৰ কাৰণে অপৰচুনিটিহে হ'ব। সেইকাৰণে আপোনালোকে এই শ্বেয়াৰটোত ইনভেষ্টেড থাকিব পাৰে। অ'কে, ছ' দোস্ত, আপোনালোকে এনেকুৱা ধৰণৰ শ্বেয়াৰবিলাক পাবৰ কাৰণে, এনেকুৱাবিলাক ইনভেষ্টেড পিক পাবৰ কাৰণে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আপোনালোকে আমাৰ যিবিলাক ডেছক্ৰিপশ্যন নাম্বাৰ দিছোঁ তাত আপোনালোকে আমাক কণ্টেক্ট কৰিলেই হ'ল। আপোনালোকৰ পৰ্টফলিঅ' যদি বনাই দিব লাগে, আমি আগতেও কৈছোঁ ডিজাইন কৰি দিয়াৰ লগে লগে আমি এইখিনি আপোনালোকক এনেধৰণৰ বনাই দিব পাৰোঁ। অ'কে দোস্ত, ছ' আমাৰ চেনেলটো আপুনি লাইক আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ পিকবিলাক আপোনালোকে পাই থাকিব মাজে মাজে। আৰু আপোনালোকক যদি কিবা কাৰণত পৰ্টফলিঅ' মেনেজমেণ্টৰ সহায় লাগে, আমাক কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনৰ দিয়া নাম্বাৰবিলাকত। অ'কে দোস্ত।